নমস্কাৰ। কেইদিনমান আগতে আপোনালোকক যে মই একদম হেভি নুনি কটন যোৰা দেখাইছিলোঁ, হয়তো আপোনালোকৰ মনত আছে। ব্লেক কালাৰত দেখাইছিলোঁ দুযোৰ। এযোৰ দেখাইছিলোঁ ৰেডি টু ৱেৰ কৰা, এযোৰ দেখাইছিলোঁ ৰেডি টু ৱেৰ নকৰা। সেইটো চিৰিজৰে আজি আহিছে নতুন ৰং আৰু নতুন ডিজাইন। 10 যোৰ কাপোৰ দেখাম টোটেল। দাম একেই হ'ব, কিন্তু ব্লেক যোৰাটো যদি এতিয়া কোনোবা বিচাৰে, ব্লেক যোৰাটো নাই। দামটো আপোনালোকৰ মনত আছেনে নাই কমেণ্ট কৰক। একদম ভিডিঅ'ৰ শেষতে মই প্ৰাইচটো জনাই দিম। এখন আহিব মেখেলাখন। গোটেই মেখেলাখন এটা মানে ইউনিক এক্সক্লুচিভ, মানে যিমান ভাল ক'ব পাৰে কাপোৰ কেইযোৰ ইমানে ভাল। ব্লাউজ পিচ, হাতত বুটা থাকিব 3 লাইন, চাইড পাৰি। কালাৰটোও ধুনীয়া, কোৱালিটিটো আৰু ক'বই নালাগে, ইমান বেছি ধুনীয়া। আৰু চব ধুনীয়া এই কাপোৰযোৰৰ। ৰং এযোৰ এযোৰকে মই দেখাই আছো, এটা এটা ৰং। আপোনালোকে পচন্দ হোৱা যোৰাটো বুকিং কৰক। প্ৰথম ৰংটো মেহেন্দি গ্ৰীণৰ লগত মাৰুন আৰু য়েল্লো মিনা কৰা হৈছে 1 নম্বৰ। বগাৰ ওপৰতো আছে দিম। কালাৰ বহুত ধুনীয়া ধুনীয়া আছে। পেষ্টেল কালাৰ আছে, ডাৰ্ক কালাৰো আছে। ব্লেক যোৰাটো অৱশ্যে আকৌ ৰেডি কৰিবলৈ দিয়া হৈছে। সেইদিনা এজনী বাইদেউ আহিছিলে, এজনে দুটা সেম কালাৰ লৈছে। ঘৰৰ কোনোবা কাৰোবাক এযোৰ দিব, পচন্দ কৰিছে ভিডিঅ' কলত, আৰু এযোৰ নিজৰ কাৰণে লৈছে। এই যোৰাটো চাওক, আচল ফুল হেভি। এইখিনি কাপোৰ পিন্ধি আপোনালোকে বিয়া খাবলৈও যাব পাৰিব, ইমানে হেভি। পেষ্টেল ব্লু কালাৰৰ ওপৰত ব্ৰাইট স্কাই ব্লু কালাৰ সূতাৰ কাম কৰা হৈছে। মেখেলা ফুল হেভি, ব্লাউজত কিন্তু পট্টি বুটা আছে, লগতে চাইড পাৰি। আৰু যদি আপুনি ভিডিঅ'টো অলপ চাওঁতে আপোনাৰ প্ৰাইচটো মনত আছে, কমেণ্ট কৰি দিব পাৰে। আমি একদম ভিডিঅ'ৰ শেষতে দামটো আকৌ জনাই দিম। মেখেলা ফুল ৱাৰ্ক আহিব। মেখেলাখন যদি গাত লগাই ইমানটো ৱাৰ্ক আহিব। 100% হেণ্ডমেড, খুব ভাল কোৱালিটিৰ নুনি কটন হয় এইকেইযোৰ কাপোৰ। আৰু এইখন থাকিব গোটেই চাদৰখন। ধুনীয়াকে স্ক্ৰীনশ্বটছ লওক আৰু ফাৰ্ষ্টেষ্ট বুকিং কৰক। আৰু ইয়াৰে এইটো কালাৰ আপোনালোকে স্পেচিয়েল সৰস্বতী পূজাৰ কাৰণে ল'ব পাৰে। চবে হোৱাইট পিন্ধিব, য়েল্লো পিন্ধিব। এযোৰ কাপোৰহে আহিছে য'ত য়েল্লো আৰু হোৱাইট দুটাৰ কম্বিনেশ্যন, হোৱাইটত য়েল্লো কম্বিনেশ্যন। এখন থাকিব গোটেই চাদৰখন। আচল একদম হেভি হালধীয়া সূতাৰ কাম কৰা, গাত সৰু সৰু বুটা। মই ভাবিছিলো এই কাপোৰ কেইযোৰ ৰেডি টু ৱেৰ কৰি দেখাম, কিন্তু ৰেডি কৰিবলৈ এতিয়া সময়ে নহ'ব, দেখাবলৈ আৰু দেৰি হৈ যাব। আপোনালোকে বুকিং কৰাৰ পিছত যদি ৰেডি টু ৱেৰ কৰি ল'ব বিচাৰে, কৰাই দিব পাৰিম, পূজাৰ আগতে পাই যাব। কিন্তু আমি আকৌ ৰেডি কৰি দেখুৱাবলৈ আকৌ সময় লাগি যাব বেছি, কাৰণে আনষ্টিচে দেখাই দিলোঁ। আপোনালোকে কনফাৰ্ম বুকিং কৰক। 300 ৰেডি চাৰ্জেছ এক্সট্ৰা হ'ব। দিছ ইজ দ্য পিচ, য়েল্লো এণ্ড হোৱাইট কম্বিনেশ্যন। আজিৰ কালাৰ প্ৰত্যেককেইটা ভাল, কিন্তু মোৰ বেয়া লাগিছে এই ব্লেক যোৰাটোৰ কাৰণে। ব্লেক যোৰাটো আৰু ৰেডি হ'বলৈ প্ৰায় পূজাৰ, এইটো অলপ খুলি দিবা। এই যোৰাটোও খুব ধুনীয়া। এইযোৰ হৈছে মাৰুন য়েল্লো সূতাৰ কাম কৰা। উফ, কি ব্ৰাইট হৈছে কাপোৰৰ কম্বিনেশ্যনটো চাওক। আকাশী লাইট স্কাই ব্লুৰ ওপৰত ব্ৰাইট মাৰুন এণ্ড ব্ৰাইট য়েল্লো সূতাৰ ৱাৰ্ক কৰা। একদম হেভি হয় কাপোৰযোৰ, পিন্ধিলে খুব বেছি ধুনীয়া লাগিব, লগতে কমফৰ্টেবলো হয়। এখন থাকিব আপোনাৰ মেখেলা ফুল ৱাৰ্ক, ব্লাউজ পিছত চিমিলাৰ, হাতত বুটাও আহিব আৰু চাইড পাৰিও আহিব, আৰু এইকেইটা চাইড পাৰি। ভাল লাগিলে স্ক্ৰীনশ্বটছ লওক আৰু ওপৰত দিয়া নম্বৰত সোনকালে হোৱাটছএপ কৰি দিয়ক। আৰু কালাৰ অপশ্যনছ এই নেক্সট হৈছে ৰেড। এনেকুৱাতো মই আপোনালোকক এবাৰ শাৰীও দেখাইছিলোঁ, শাৰীও লৈছিলে আপোনালোকে। এইযোৰ কিন্তু জোৰ হয়, নুনি কটনৰ। এইখন থাকিব গোটেই আঁচলৰ ডিজাইন, বডিত সৰু সৰু ৰেড আৰু ঘিচা ৰঙৰ সূতাৰে কাম কৰা। মেখেলাখন ফুল হেভি, ব্লাউজৰ শ্লিভছত পাৰীৰ সৈতে যাব বুটা 3-4 লাইন, আৰু এইখন আহিব মেখেলা। ভাল লাগিলে স্ক্ৰীনশ্বটছ লৈ লওক, ভাল লাগিব লাগে এই কাপোৰযোৰ, বহুত ধুনীয়া। এইযোৰ হৈছে নেক্সট ৰেড কালাৰ। আৰু ইয়াৰ চাদৰখন ফুল লুকছটো এবাৰ দেখাই দিওঁ। এইখন আহিব গোটেই চাদৰখন। যিহেতু হেণ্ডমেড হয়, ৰিষ্টকটো হ'ব, কিন্তু অলপ সময় লাগিব। নেক্সট আৰু এটা হোৱাইট অপশ্যনছ দেখাই আছোঁ। ইযোৰ হৈছে হোৱাইট এণ্ড ব্লু। বিউটিফুল। কালাৰ অপশ্যনছ দিলেও কাষ্টমাইজ হৈ যাব। ধৰক হোৱাইটত ব্লেক ফুল লাগে, হোৱাইটত য়েল্লো, ৰেড, বেলেগ বেলেগ সূতাৰ ৰংটো চেঞ্জ কৰাই ল'ব পাৰিব আপোনালোকে। নুনি কটনৰ একদম চবতকে হেভি ডিজাইন। চাইড বৰ্ডাৰ ফিক্সটো এতিয়া পুৰণা হৈ গৈছে, একদম নতুন এইখিনি আহিছে। যদি পচন্দ হয় স্ক্ৰীনশ্বটছ লওক আৰু হোৱাটছএপ কৰি দিয়ক। এইখন থাকিব ফুল মেখেলা, এইখন আহিব ব্লাউজ পিচ, শ্লিভছত বৰ্ডাৰৰ সৈতে বুটা দিয়া। কোৱালিটিও কিন্তু যথেষ্ট ভাল, হেণ্ড ৱাছ কৰিব পাৰি। আৰু পচন্দ হ'লে এযোৰাটো স্ক্ৰীনশ্বটছ লৈ লওক। বিউটিফুল এক্সক্লুচিভ কালেকশ্যনছ এইবিলাক একদম। নেক্সট এযোৰ দেখাই আছোঁ, পিংক কালাৰ। প্ৰত্যেকটা কালাৰে ধুনীয়া।
লাইট শ্বেডতো দেখালো, ডাৰ্ক শ্বেডতো দেখালো। 10যোৰ কাপোৰ টোটেল দেখালো নেকি। কোনটো ৰং আপোনাৰ চবতকে বেছি ভাল লাগিছে আমাক কিন্তু কমেণ্ট কৰি জনাব। মেহেন্দি গ্ৰীণ কালাৰযোৰো মোৰ ভাল লাগিছে, ৰঙাও ভাল লাগিছে, হালধীয়া আৰু বগাযোৰো ভাল লাগিছে, বগা আৰু আকাশীযোৰো ভাল লাগিছে। বহুত কেইটাই অপশ্যনছ মোৰ ভাল লাগিছে। আপোনালোকৰ কোনযোৰ ভাল লাগিছে? যদি বুকিং মানে ভিডিঅ'টো আপোনালোকে অলপ লেটকৈ চাই তেনেহ'লে অপশ্যনছ দি বুকিং কৰিব, তেনেহ'লে অসুবিধা নহয়, পাই যাব। আৰু যদি ৰিষ্টক কৰিব লগা হয় তেনেহ'লেতো অলপ সময় লাগিব। দিছ ইজ ওৱান মোৰ কালাৰ। এইযোৰ এটা লাইট চি গ্ৰীণৰ ওপৰত ঘিজা ৰঙৰ সূতাৰ কাম কৰা হৈছে। সম্ভৱ হ'লে মই ৰেডি টু ৱেৰ কৰি দেখাম, এইবাৰ নহ'লে নেক্সট ষ্টকত দেখাম। ৰেডি কৰি দেখালে আৰু বেছি ভাল পাব আপোনালোকে। এইখন মেখেলা ওপৰলৈকেতো ৱাৰ্ক আছে, 3 লাইন সৰু বুটাও আছে। আৰু এইবাৰ কৈ দিওঁ কাপোৰ কেইযোৰৰ দাম। এই কাপোৰ কেইযোৰ মই দেখাইছিলোঁ 2800 প্ৰাইজত, এইবাৰো আপোনালোকে 2800 প্ৰাইজতে ল'ব পাৰিব। দেৰি নকৰাকৈ সোনকালে বুকিং কৰি লওক। মই পুনৰ আহিম নতুন কাপোৰ লৈ। থেংক ইউ।